ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্ট ভূগোলৰ তৃতীয় অধ্যায় জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে 1 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল। উত্তৰ বিভিন্ন প্ৰাকৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভিন্নতা পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিতৰণ একে নহয়। মানৱ ইতিহাসৰ আদিকালছোৱাত জনসংখ্যা প্ৰায় স্থিৰ অৱস্থাত আছিল। যোৱা কিছু বছৰ ধৰি বৃদ্ধিৰ হাৰ যথেষ্ট দ্ৰুত হৈছিল। গতিকে জনসংখ্যাৰ বৃদ্ধি হাৰৰ স্থানিক তাৰতম্যৰ বাবেই পৃথিৱীৰ জনসংখ্যা বিতৰণৰো যথেষ্ট অসমতাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে 1950ৰ পৰা 2000 বৰ্ষৰ সময়ছোৱাত কেৱল 50 বছৰতে পৃথিৱীৰ জনসংখ্যা 250 কোটিৰ পৰা বৃদ্ধি পাই 600 কোটি হৈছিলগৈ। অৰ্থাৎ 1800ৰ পৰা 1950 চনৰ সময়ছোৱাত কেৱল 50 বছৰতেই জনসংখ্যা বৃদ্ধি পাইছিল 350 কোটি। ইয়াকে পৃথিৱীৰ জনবিস্ফোৰণ বোলা হয়। এনে অৱস্থাৰ সম্ভৱ হৈছে খাদ্য যোগানৰ নিশ্চয়তা, জীৱন ধাৰণৰ মানৱ উন্নয়ন আৰু চিকিৎসা বিজ্ঞানৰ উন্নয়ন আদিৰ ফলত। উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ ঘোষণা 2011 বৰ্ষৰ 31 অক্টোবৰ তাৰিখে পৃথিৱীৰ জনসংখ্যাই 700 কোটি সম্পূৰ্ণ কৰিছে। এনেদৰে বৃদ্ধি হৈ থাকিলে 2025 বৰ্ষত পৃথিৱীৰ জনসংখ্যাই 800 কোটি আৰু 2025 বৰ্ষত 950 কোটি অতিক্ৰম কৰিব বুলি ঠাৱৰ কৰা হৈছে। অৱশ্যে পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ একে নহয়। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। উত্তৰ পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা হৈছে 700 কোটি আৰু বিভিন্ন প্ৰাকৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভিন্নতাৰ বাবে জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্য হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি ধৰা। উত্তৰ পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্মৰ হাৰ আৰু নিম্নগামী মৃত্যুৰ হাৰ, উন্নত যোগাযোগৰ ফলত বিতৰণৰ সুব্যৱস্থা, শিক্ষাৰ বহুল প্ৰচাৰ আৰু জনপ্ৰব্ৰজন। পৰিৱৰ্তিত আৰ্থসামাজিক উন্নয়নৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। 1750ৰ পৰা 1970 বৰ্ষৰ কালছোৱাত উন্নত দেশসমূহৰ জনসংখ্যাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহতকৈ যথেষ্ট বেছি আছিল। কিন্তু 1955ৰ পৰা 1970 চনৰ সময়ছোৱাত এই জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত সম্পূৰ্ণ বিপৰীত হয়। পৃথিৱীৰ আটাইতকৈ জনবহুল মহাদেশ এছিয়াৰ জনসংখ্যা বৃদ্ধি আটাইতকৈ বেছি। 1750ৰ পৰা 2000 বৰ্ষৰ সময়ছোৱাত এছিয়া মহাদেশৰ জনসংখ্যা 498 নিযুতৰ পৰা বৃদ্ধি পাই 3361 নিযুত হৈ গ'ল। উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত এই বৃদ্ধি 2 নিযুতৰ পৰা 354 নিযুত পৰ্যন্ত হয়। এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত দেখা পোৱা জনসংখ্যা বৃদ্ধিৰ এনে পাৰ্থক্যৰ কাৰণ হৈছে এছিয়া মহাদেশৰ উচ্চ জন্মৰ হাৰ। কিন্তু উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত বৃদ্ধিৰ কাৰণটো হৈছে ইউৰোপ তথা আন অঞ্চলৰ পৰা হোৱা জনপ্ৰব্ৰজন। আকৌ ইউৰোপ মহাদেশৰ স্থিৰ তথা একেবাৰে নিম্ন হাৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণটো হৈছে অতি নিম্ন জন্মহাৰ আৰু আমেৰিকা তথা ওচেনিয়ালৈ ঘটা উচ্চ পৰিমাণৰ বহিঃপ্ৰব্ৰজন। সম্প্ৰতি জন্মহাৰ যথেষ্ট বেছি থকাৰ বাবে আফ্ৰিকা মহাদেশৰ প্ৰায় আটাইবোৰ দেশতে আৰু এছিয়া মহাদেশত কেইখনমান মুছলমান প্ৰধান দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হয়। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পৰ্কে লিখা আৰু অসম বিতৰণৰ প্ৰধান কাৰকবোৰ লিখা। উত্তৰ পৃথিৱীৰ উপৰিভাগত বিৰাজ কৰা ভূ-অৱয়ব, জলবায়ু, মাটি আদিৰ প্ৰকৃতি আৰু সম্পদ, ৰাস্তা-ঘাট, অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ পাৰ্থক্যৰ বাবে পৃথিৱীৰ সকলো অঞ্চলতে জনসংখ্যাৰ বিতৰণ একে নহয়। অধিক ভূমিৰ উপৰি উত্তৰ গোলাৰ্ধৰ এক বিস্তীৰ্ণ ভাগত বিৰাজ কৰা অনুকূল প্ৰাকৃতিক আৰু আৰ্থসামাজিক অৱস্থাৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% ইয়াত থোপ খাই আছে। জনসংখ্যাৰ বিতৰণ পাৰ্থক্য আমি জনসংখ্যা ঘনত্বৰ দ্বাৰাও বুজিব পাৰোঁ।
অৰ্থাৎ এটা অঞ্চলত বাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মাটিকালিৰে হৰণ কৰি যি ফলাফল পোৱা যায় তাকে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব বোলে। এইদৰে দেখা যায় যে মহাদেশসমূহৰ ভিতৰত এছিয়াৰ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি আৰু ওচেনিয়াৰ ঘনত্ব আটাইতকৈ কম। এখন ঠাইৰ ভূ অৱয়ৱৰ প্ৰকৃতিয়েও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। অসম বিতৰণৰ প্ৰধান কাৰকবোৰ হ'ল জলবায়ু, ভূ অৱয়ৱ, মৃত্তিকা, শক্তি আৰু খনিজ সম্পদ, যাতায়াত ব্যৱস্থা, আৰ্থ-সামাজিক ব্যৱস্থা ইত্যাদি। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। জনসংখ্যা বিতৰণত ভূ অৱয়ৱ আৰু জলবায়ুৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা। উত্তৰ: এখন ঠাইৰ ভূ অৱয়ৱৰ প্ৰকৃতিয়েও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। এই ক্ষেত্ৰত ঠাইখনৰ উচ্চতা আৰু প্ৰকৃতিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে পাৰ্বত্য অঞ্চল আৰু সমভূমি অঞ্চলৰ মাজত থকা ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু ইয়াৰ ফলত সৃষ্টি হোৱা জনসংখ্যা বিতৰণৰ পাৰ্থক্য। নদীগঠিত সমভূমি আৰু উপকূলৱৰ্তী নিম্নভূমি অঞ্চলবোৰ কৃষিকাৰ্য তথা যাতায়াত ব্যৱস্থাত উপযোগী বাবে এনে ঠাইত জনসংখ্যাৰ ঘনত্ব অতি বেছি হয়। আনহাতে পৰ্বত পাহাৰে আৱৰা উচ্চ ওখোৰা-মোখোৰা ঠাইবোৰ কৃষি আৰু যাতায়াতৰ সুচল নহয় বাবে সেই ঠাইবোৰত জনসংখ্যা অতি হেৰেঙা হয়। জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত জলবায়ুৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। এখন ঠাইৰ উষ্ণতাৰ অৱস্থা, বৰষুণৰ পৰিমাণ আৰু বছৰটোত কৃষিকাৰ্যৰ সময়সীমাই ঠাইখনৰ জলবায়ুৰ বৈশিষ্ট্য নিৰ্ধাৰণ কৰে। ক্ৰান্তীয় মৌচুমী অঞ্চলত অৱস্থিত দক্ষিণ আৰু পূব এছিয়াত বিৰাজ কৰা উপযুক্ত উষ্ণতা আৰু অপৰ্যাপ্ত বৰষুণৰ বাবে কৃষিকাৰ্য উন্নতমানৰ আৰু সেয়ে জনসংখ্যাৰ ঘনত্বও অধিক হয়। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা। উত্তৰ: পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ হৈছে পূব এছিয়া, দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় সমভূমি অঞ্চল, দক্ষিণ আমেৰিকাৰ উপকূলৱৰ্তী অঞ্চল, আফ্ৰিকাৰ নীল অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ উপকূল, দক্ষিণ-পূব এছিয়া আদি। এই অঞ্চলসমূহ ঘন জনবসতিপূৰ্ণ হোৱাৰ মূল কাৰণ হৈছে উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, যাতায়াতৰ সুবিধা, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, উদ্যোগ-বাণিজ্যৰ বিকাশ আদি। সাধাৰণতে সমভূমি অঞ্চলত জনবসতি অধিক হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে সমভূমি অঞ্চলত খেতি-বাতি কৰা, পানীৰ যোগান ধৰা, সহজ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা থকা বাবে শিল্প উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট সুবিধা থাকে। যিবোৰ অঞ্চলৰ মাটি সাৰুৱা আৰু পলসুৱা মাটি অধিক পৰিমাণে থাকে তেনেবোৰ অঞ্চলত জনবসতি ঘন হয়। দক্ষিণ-পূব এছিয়াৰ নদী উপত্যকাৰ মাটি সাৰুৱা হোৱা বাবে তাত জনবসতি অধিক হোৱা দেখা যায়। আকৌ নাতিশীতোষ্ণ জলবায়ু অঞ্চলত জনবসতি ঘন হোৱা দেখা যায়। অধিক পৰিমাণে বৃষ্টিপাত হোৱা অঞ্চলসমূহত জনবসতি ঘন হয়। ইয়াৰ পাছতে আছে 7 নম্বৰ প্ৰশ্নটো। পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ কি কি আৰু সেইবোৰ ঠাইত জনবসতি অতি হেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ কি কি? উত্তৰ: পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ টুন্দ্ৰা অঞ্চল, ছাহাৰা মৰুভূমি, কালাহাৰী, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চল, অতিপাত বৃষ্টিপাত হোৱা নিৰক্ষীয় অৰণ্য অঞ্চল, হিমালয়, ৰকি, এণ্ডিজ আদি উচ্চ পাৰ্বত্য অঞ্চলসমূহৰ লগতে বিষুৱীয় অঞ্চল। এই ঠাইসমূহত জনবসতি অতি হেৰেঙা হোৱাৰ প্ৰধান কাৰণ হৈছে অতিমাত্ৰা উত্তাপ, অতিপাত গৰম আৰু শীতল জলবায়ু, শুকান জলবায়ু, ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা, পৰিবহণ আৰু যাতায়াতৰ অসুবিধা আদি। মূলতঃ ভৌগোলিক অৱস্থানৰ বাবে এনে অঞ্চলসমূহৰ জনবসতি হেৰেঙা হয়। জনবসতিৰ বাবে অনুকূল নোহোৱা উত্তপ্ত মৰুভূমি আৰু শীতল মৰু অঞ্চলত মানুহ বসবাস কৰিবলৈ কষ্ট পায় বাবে জনবসতি হেৰেঙা হয়। ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটো চাওঁ আহা। জনপ্ৰব্ৰজন বুলিলে কি বুজা? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ: কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰ্যক জনপ্ৰব্ৰজন বোলা হয়। জনপ্ৰব্ৰজন 2 প্ৰকাৰৰ, সেইকেইটা হৈছে অন্তঃপ্ৰব্ৰজন আৰু আনটো হৈছে বহিঃপ্ৰব্ৰজন।
ইয়াৰ পাছতে ৯ নম্বৰ প্ৰশ্নটো চোৱা, জনপ্ৰব্ৰজন কিয় হয় চমুকৈ লিখা। উত্তৰ, জনপ্ৰব্ৰজন এটা অতি জটিল প্ৰক্ৰিয়া আৰু ই বিভিন্ন কাৰকৰ দ্বাৰা বিভিন্ন প্ৰকাৰে সংঘটিত হয়। মানুহে সদায় নিজৰ আৰ্থিক তথা সামাজিক উন্নয়নৰ বাবে সুবিধাজনক ঠাইৰ সন্ধান উলিয়াই ন ন ঠাইলৈ প্ৰব্ৰজন কৰে। এনে প্ৰব্ৰজন এখন দেশৰ ভিতৰত বা এখন দেশৰ পৰা আন এখন দেশলৈ হয়। সামাজিক কাৰকৰ অন্তৰ্গত বৈবাহিক কাৰণতো যথেষ্ট পৰিমাণে প্ৰব্ৰজন হয়। এনে প্ৰব্ৰজনত মহিলাৰ অনুপাত যথেষ্ট বেছি হয়। ইয়াৰোপৰি নগৰীয়া অঞ্চলত থকা শিক্ষা, চিকিৎসা আদিৰ সা সুবিধাৰ বাবেও গাঁও অঞ্চলৰ পৰা অধিক মাত্ৰাত জনপ্ৰব্ৰজন হোৱা দেখা যায়। ইয়াৰ পাছতে ১০ নম্বৰ প্ৰশ্নটো চোৱা, জনপ্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ উল্লেখ কৰা। উত্তৰ, জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰকসমূহ হৈছে কৰ্মসংস্থাপনৰ অভাৱ, প্ৰতিকূল অৰ্থনৈতিক অৱস্থা, দ্বিতীয়তে নিম্ন হাৰৰ দৰমহা আৰু নিম্ন জীৱন ধাৰণৰ মান, তৃতীয়তে প্ৰতিকূল সামাজিক পৰিৱেশ আৰু সামাজিক বৈষম্য। লগতে আকৰ্ষী কাৰকসমূহ হৈছে কৰ্মসংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অৰ্থনৈতিক অৱস্থা, বেছি উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা, দ্বিতীয়তে উচ্চ হাৰৰ দৰমহা, উন্নত জীৱন ধাৰণৰ মান, আৰু তৃতীয়তে অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা। এইসমূহ হৈছে আকৰ্ষী আৰু বিকৰ্ষী কাৰক। ইয়াৰ পাছতে ১১ নম্বৰ প্ৰশ্নটো চোৱা, আন্তঃৰাষ্ট্ৰীয় জনপ্ৰব্ৰজন বুলিলে কি বুজা। উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা। উত্তৰ, যেতিয়া জনপ্ৰব্ৰজন এখন দেশৰ পৰা অন্য এখন দেশলৈ প্ৰব্ৰজন হয় তাকে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে। উদাহৰণস্বৰূপে সপ্তদশ আৰু ঊনবিংশ শতিকাৰ মাজৰ কালছোৱাত ইংলেণ্ডকে ধৰি ইউৰোপৰ পৰা আন অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন পাতল জনবসতিৰ ঠাইলৈ হোৱা প্ৰব্ৰজন। ইয়াৰ কাৰণ ১০ কোটিতকৈও অধিক ইউৰোপীয় লোকে ৩ শতিকাৰ ভিতৰত পৃথিৱীৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰিছিল। আৰু দ্বিতীয়টো হৈছে ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা ভাৰত বিভাজনৰ বাবেও প্ৰায় ১৫ৰ পৰা ২০ নিযুত মানুহে অবিভাজিত ভাৰতবৰ্ষৰ এটা অংশৰ পৰা আন এটা অংশলৈ প্ৰব্ৰজন হৈছিল। ইয়াৰ কাৰণ আছিল ৰাজনৈতিক অস্থিৰতা, আৰু তাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ ৰাজ্য অসম, নেপালৰ বহু ৰাজ্য আৰু বাংলাদেশৰ বহু ৰাজ্যলৈ অনুপ্ৰৱেশ হৈ আছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ১২ নম্বৰ প্ৰশ্ন। ইয়াত দিছে চমু টোকা লিখা। প্ৰথমটো হৈছে জনবিস্ফোৰণ, দ্বিতীয়তে জনসংখ্যাৰ ঘনত্ব, অন্তৰ্দেশীয় প্ৰব্ৰজন, আন্তঃদেশীয় প্ৰব্ৰজন, নেক্সটটো হৈছে জনপ্ৰব্ৰজনৰ আকৰ্ষী কাৰক, জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰক, বাংলাদেশ ভাৰত জনপ্ৰব্ৰজন। এইকেইটা হৈছে চমু টোকা লিখিবলৈ দিছে। ইয়াৰ পাছতে দিছে ১৩ নম্বৰ প্ৰশ্নটো, তোমাৰ অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব কম বেছি হোৱাৰ কাৰণ উল্লেখ কৰা। ইয়াত তোমালোকে লিখিব পাৰা, কোনো এটা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ মূল কাৰণসমূহ হৈছে উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, যাতায়াত পৰিবহণৰ সুবিধা, উদ্যোগ বাণিজ্যৰ বিকাশ, কৃষিকাৰ্যত অধিক উৎপাদন আদি। আকৌ কোনো অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কম হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে পৰ্বত পাহাৰে আৱৰা ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা আৰু নিম্ন উৎপাদনশীলতা, গৰম তথা শুকান জলবায়ু, যাতায়াত পৰিবহণৰ অসুবিধা, পানীৰ নাটনি, উদ্যোগ শিল্পৰ সুবিধা নথকা, শিক্ষা তথা স্বাস্থ্যসেৱাৰ অপ্ৰাচুৰ্যতা আদি। অৰ্থাৎ যিবোৰ ঠাই পৰ্বত পাহাৰ আৰু মালভূমিৰ দ্বাৰা গঠিত, য'ত সমতল ভূমি নাই, আহল বহল নদীৰ অভাৱ, ব্যৱসায় বাণিজ্যৰ সুবিধা নাই, তেনে ঠাইবোৰত জনসংখ্যাৰ ঘনত্ব কম হয়। গতিকে তোমালোকে নিজৰ নিজৰ অঞ্চলৰ ভৌগোলিক অৱস্থান অনুসৰি জনসংখ্যাৰ ঘনত্ব কম বেছি হোৱাৰ কাৰণসমূহ লিখিবা। আৰম্ভণিতে এইসমূহ লিখি ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।